বঢ়িয়া এতিয়া হেৰা সতী তুমি অকণমান বুজিছোৱা তোমাৰ পিতৃ মোৰ শহুৰ হয়নে শহুৰক দেখিলেই জোঙায়েকে সেৱা কৰিব লাগিব নম্ৰ হ'ব লাগিব আৰু জোঙায়েকক দেখাৰ লগে লগে শহুৰে মৰম আদৰ কৰিব লাগিব অসমখনত মই এনেকুৱা শহুৰ কেইটামান পাই ফুৰিছোঁ জোঙায়েকক দেখিলে সাবত মাৰি ধৰি গালত চুমা খাই পঠিয়াই দিয়ে বোপাও যাগৈ যা ভালে কৌশলে চলাবি ঈশ্বৰে চলাক দেখিছেনে সেয়াহে শহুৰ হয় ক'ৰবাত আকৌ এনেকুৱা জঙায়ো মই পাইছোঁ দেউতা যাগৈ এতিয়া একোডাল নাই হয়নে এয়া বাৰু কি স্বভাৱ গতিকে আজি সতী কৈছে তোমাৰ পিতৃ এনেকুৱা মদ গৰ্বী এনেকুৱা অহংকাৰী আৰু সন্তসকলৰ অপকাৰী যি বাক্য বচন কোৱাৰ লগে লগে অন্তৰত মানুহে আঘাত পায় যিটো বাক্যত মিঠা নাই সেয়াই হ'ল তোমাৰ পিতৃ মোৰ হ'ল শহুৰ গতিকে এতিয়া তোমাক ইমানখিনি বুজোৱাৰ পাছতো তুমি বাৰম্বাৰ কৈ আছা মই যাওঁগৈ হয়নে কিন্তু নিষ্ঠুৰ এটা শব্দত কৈছে নিষ্ঠুৰ এটা মানুহ নিষ্ঠুৰৰ ওচৰত যায় কেতিয়াও মানুহে সৎ উপকাৰ নাপায় পাবনে বাৰু গোসাঁইসকল নাপায় যিজন মানুহ গাত নিষ্ঠুৰ স্বভাৱটো আছে তাৰ বাক্যও নিষ্ঠুৰ গতিকে আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল কোনোদিনে নিষ্ঠুৰ নকৰিবা দয়া কৰিবা কিবা এটা খাব লৈছা তেনেকুৱাত এজন মানুহ গৈ হাত পাতিলে তাকো এভাগ দিব পাৰিব লাগিব ক'ৰবাত দুখীয়া গৰীব এটাই হাতখন দিলে তাতো আপোনালোকে কিবা এটা পেলাই দিব লাগিব আৰু এটা আকৌ আপোনালোকে পাইছে মই ইউটিউবত দিয়ে থাকোঁ প্ৰত্যেক বছৰে আকৌ এবছৰ বহাগত দিম এইবাৰ নাই শেষ হৈ গ'ল বহাগৰ পৰা আকৌ নতুন বছৰ গোটেই বছৰটোত অসমীয়া তিথি আহে হয়নে এই অসমীয়া তিথিটোৰ তাৎপৰ্য খুব ডাঙৰ মই যিসকল লোকে মোক ইউটিউবত মোৰ ব্যাখ্যা শুনি আছে চাই আছে পাই আছে তাৰমানে তাৰ অৰ্থটো কি জানে এদিন পলেষ্ঠ মুনিয়ে সৰোবৰত গা ধুই আছে ইতিমধ্যে গা ধুই থকাৰ লগে লগে পানীৰ ধাৰে তেওঁ তিয়নিখন লৈ গুচি গ'ল তেওঁ এতিয়া কাপোৰ কানি নাই পানীতে আছে ইতিমধ্যে তেতিয়া এইটো যুগত দ্ৰৌপদী 3টা জন্মৰ আগত তেওঁ আছিল সুদৰ্শিনা ছোৱালী ঋষিৰ কন্যা তেতিয়া সেই সৰোবৰত কলচী লৈ গা ধুবা বা পানী আনিবা গৈছিল যেতিয়া ঋষি গা ধুই থকা দেখিল ঋষিটো পাছৰ পিনে গৈ মানে কলচীটো থৈ এইপিনে চাই ৰৈ আছে আৰু ভাবিছে ঋষি উঠি যাব তাৰপাছত মই গা ধুই আৰু যাম আৰু ঋষিয়ে বুজি পালে পাই ক'লে হেৰা ছোৱালী তুমি মোৰ পাছৰ পিনে গৈ গা ধোৱা নে পানী লৈ যোৱা নে লৈ যোৱাগৈ মই দুৰ্ঘোৰ ডাঙৰ বিপদত পৰিলোঁ মই পানীৰ পৰা উঠিব নোৱাৰিম তেতিয়া ঋষি কন্যাগৰাকীয়ে ক'লে তুমি কি বিপদত পৰিলা ঋষিৰাজ কৈছে মোৰ তিয়নি পানীৰ ধাৰে মোৰ তিয়নিখন লৈ গুচি গ'ল এতিয়া মোক বস্ত্ৰহীন সেইটোৱে কথা হ'ব দিয়ক তেতিয়া লাহে লাহে তেওঁ এই যিখন মানে চাদৰ সেইখন চাদৰ দুফাল কৰি ছিগি এফাল মানে পানীৰ ধাৰত উটুৱাই দিলে ঋষিয়ে পাই গ'ল কিন্তু সেইদিনা অসমীয়া তিথি আছিল অসমীয়া তিথি মানে কি জানে অসময় তাৰমানে হয় নহয়
যেনেকৈ আজি এখন ভাগৱতত কোনোবাই বাতৰি যাওঁতে কোনোবাই টকা 1000 টকা এটা দান কৰি থৈ গৈছে, সেই দানো পুণ্য পাব তেওঁ। কিন্তু যেনেকৈ আপুনি দুমোন ধান বানি আনি চাউলকেইটা খাই থাকিলে চাউলকেইটা শেষ হয়, এদিন সেইটো শেষ হ'ব। কিন্তু এই অক্ষয়া তিথিৰ দিনা দান কৰাটো হয় নহয়। সেয়ে বছৰত কেতিয়াবা 2টা, কেতিয়াবা 3টা, কেতিয়াবা 4টাও আহে, দিনকেইটা আহে। আমি অধম আপোনাসকলৰ মাজত কওঁ, আমি এটা সাধাৰণ জ্যোতিষী। আপোনালোকে কালপুৰুষ পূৰ্ণাংগ পঞ্জিকাত চাবচোন, 28 পৃষ্ঠাতে মোৰ নাম পাব, ফটো পাব, এড্ৰেছ পাব, চব পাব। মই জ্যোতিষৰ পৰা সেইটো অংক কৰি মই অক্ষয়া তিথিকেইটা বাছি দিওঁ বছৰত। এইবাৰ নাই আৰু এই মাঘ ফাগুনত, মাঘ আৰু ফাগুন চ'তত নাই পৰা। এইবাৰ আকৌ বহাগৰ পৰা পৰিব। ভোলাৰাম দাস আমাৰ অধমৰ নাম। এয়া ইউটিউবত পাব, 1000 ওপৰত আছে মোৰ। এই নাই, মোক কিমান লোকে ফোন কৰি থাকে, হয়। তাকে যেনিবা মোক কোনোবাই ফোন কৰাৰ লগতে কোনোবাই বিজি পায়, সংখাব নালাগে, আকৌ কৰক। মোৰ ভায়েম টেম্পাৰ বাহাদুৰি মোৰ লগত নাই। মই কথা হ'মে, কিন্তু যেনে ভাগৱতত বহি থকাৰ সময়ত মই কথা নাপাতোঁ। তেতিয়া চাই থওঁ, আজি যোৱা ৰাতি ভাগৱতত আছোঁ, বহুত ফোন। মই মানে সকলোকে মানে শুনুৱাই আছোঁ, হয়নে? শুনুৱাই দিওঁ, তেতিয়া মানে আৰু নামাতে আৰু বেচেৰাহঁতে শুনি ল'ব আৰু জানে আৰু ভাগৱতত আছে বুলি। আৰু ভাগৱত শেষ হোৱাৰ সময়ত আৰু কোনোবাই কৰাটো শুনিয়ে ল'ম আৰু। আচ্ছা, এই তেতিয়া দ্ৰৌপদীয়েতো নাজানে, এই কৃষ্ণ ঋষি কন্যাগৰাকীয়ে নাজানে নহয়, হে যে অক্ষয়া তিথি হয় নোহোৱা, এই যে বস্ত্ৰ দান কৰিলে, হয়নে? তাৰ ফলত 3টা জন্মৰ পাছত তেওঁ আহি দ্ৰৌপদী হৈ দ্ৰৌপদৰ ঘৰ যজ্ঞৰ মাজত জন্ম ল'লে। সেইকাৰণে দ্ৰৌপদীক যজ্ঞখেনি বুলি কয়। আৰু যেতিয়া কুৰুকুলৰ সভাৰ মাজত দুৰ্যোধনৰ অৰ্ডাৰত দুঃশাসনে বস্ত্ৰ টানিল, যত বস্ত্ৰ টানে পাপী দুঃশাসনে বস্ত্ৰৰ নাহিকে অন্ত। বস্ত্ৰ মানে গোটেই বেলাটো টানিলে, গোটেই সভাস্থলী বস্ত্ৰই নধৰা হৈ গ'ল, কিন্তু দ্ৰৌপদীৰ কেৰা আঙুলি দুটাও কোনেও দেখা নাপালে। এই যে অক্ষয়া তিথিৰ দিনা যে তেওঁ ঋষি এজনক বস্ত্ৰ দান কৰি থৈছিলে, সেই ফলত স্বয়ং কৃষ্ণই আহি বস্ত্ৰ দান দিব বাধ্য হ'ল, হয়নে? এতিয়া মই যদি এইসকল ভকতক কিবা এটা দান দি থৈ যাওঁ, এদিন ৰেহাই নাই, ভগৱানে মোকো এটা দান দিবাই লাগিব। তেওঁ নিদং বুলি পলাই ফুৰিব নোৱাৰে, হয়। এইবোৰ হ'ল শাস্ত্ৰ ভাগৱতৰ কথা। গতিকে আপোনালোকে পাব এই বহাগৰ মাহত মোৰ ইউটিউবত চাব, নতুবা কোনোবাই মোক ফোন কৰি দিব, কাগজ কলম এখিলা ল'ব, মই তেনেকৈও মানুহক দি থাকোঁ। তেতিয়া মই কৈ দিম, আপোনালোকে লিখিলে কোনটো তাৰিখত পৰি অক্ষয়া তিথি। সেইদিনা যদি আপুনি দুখীয়া ভিখাৰী, হয়নে, সুজনীয়া মগনীয়া, এইসকলক যদি কোনোবাই বস্ত্ৰ এটা দান কৰে, ইহকালে পৰকালে আপুনি কোনোদিনে বস্ত্ৰৰ অভাৱত নপৰে। কোনোবাই যদি এমুঠি চাউল প্ৰদান কৰিব পাৰে, আপোনালোকে ইহকালে পৰকালে আপুনি কোনোদিনে অনৰ দুখত নপৰে। আৰু যদি কোনোবাই পইচা 10 টকা দান কৰি থয়, সেইকেইটাৰ ফলত কোনো জন্মে আপুনি কোনোদিনে টকা ধনৰ অভাৱত নপৰে। অক্ষয় তিথিৰ ইমান মানে ক্ষমতা আছে, হয়নে? গতিকে আজি মই এইকণ কথা আপোনাসকলৰ মাজত কৈছোঁ। নতুনকৈ আহিছোঁ, আপোনালোকে হয়তো চিনি নাপায়, জানি নাপায়, বেচেৰা বেচেৰীসকল। গতিকে আমাৰ অধমক ফোন কৰিলে পাব, বা বহাগৰ পাছত আপোনালোকে বহাগৰ পৰা এয়া ইউটিউবতে পাব। গোবিন্দ যাওক। বঢ়িয়া। মহেশ্বর
এতিয়া আগৰ ফাঁকিটোত ক'ল হেৰা সতী তুমি মোৰ প্ৰাণপ্ৰিয়া তোমাৰ পিতৃ অহংকাৰী হওক গৌৰৱী হওক প্ৰশ্ন নাই কিন্তু মই তোমাৰ চেনেহত আবদ্ধ হৈ আছোঁ আৰু তুমি মোৰ বাক্য কেইটামান ৰক্ষা কৰি যদি তুমি মোৰ লগত থাকা তেনেহ'লে চিৰদিন আমি শান্তি থাকিব পাৰিম আৰু যদি তুমি আজি মোক অমান্য কৰি গুচি যোৱা তোমাক মই হেৰুৱাব লাগিব মহন্তৰ অপকাৰী অতি বৰ অনাচাৰী তোমাৰ পিতৃ অনাচাৰী মহন্তসকলক উপকাৰ কৰিবা শিকা নাই অপকাৰ কৰিবা শিকিছে হয়নে গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আজি আপোনাসকলে ইয়াত কাক পাইছে এইসকলে মহন্ত এইসকলে বৈষ্ণৱ এনেকুৱাসকলৰ মাজত আহি যদি এভাগী সেৱা আগবঢ়ায় এজনী ছোৱালী এটা ল'ৰাই তেওঁলোকৰ গাৰ পৰা আলক্ষণী বিলক্ষণী কুলক্ষণী এইবোৰ নাইকিয়া হৈ পবিত্ৰ সঞ্চয় হয় এগৰাকী বোৱাৰীয়ে যদি আজি এইখন সমাজত এইসকল ভকতক সেৱা কৰি চৰণৰ ধূলি লয় হয়নে মই আকৌ জ্যোতিষশাস্ত্ৰত ভিগুৱাদী বাৰমুণীসকলে লেখা এটা কথা কৈ আছোঁ এতিয়া মই যদি কওঁ আপোনালোকৰ প্ৰত্যেকৰে পাৱাৰ ধূলি মোৰ মাথাত ল'লোঁ হয় তেতিয়া আপোনালোকে কোনোবাই উৰুৱাই দিব নহয় মানুহজনচোন পাঠহে গাই আছে আমাকচোন সেৱা কৰাই নেদেখিলোঁ নহয়নে তাৰ এটা উদাহৰণ মই আপোনালোকক দিওঁ যেতিয়া দেৱঋষি নাৰদ প্ৰভু ভগৱন্তৰ ওচৰত গৈ আছিল হয় প্ৰভু ভগৱন্তৰ ওচৰত যাই মানে ইত্যাদি এইবোৰ কথা কৈ আছিল ভকত বৈষ্ণৱৰ কথা তেতিয়া প্ৰভু ভগৱন্তে দেৱঋষি নাৰদক ক'লে এইৰা মোক এতিয়া তুমি আৰু এইবোৰ কথা বিচাৰি য'তে ত'তে হাবাটোৱে খাবলগীয়া নাই য'তে নাম ত'তে মই হয়নে য'তে নাম ভকতে গায় ত'তে মই থাকিম তেতিয়া তাতে বিচাৰিবা তাৰপাছত তেওঁ এদিন গৈ মনত পৰিলে আমুকতে বৰ ধুনীয়া নাম চলি আছে তাতে আছে কৃষ্ণ নহয় নহয় বাৰু এই বুলি তাত যাই চাই গৈ যে চব পিনে চালে কৃষ্ণ নাই তেতিয়াতো দেৱঋষি নাৰদৰ অন্তৰত দুখ আহিল যদি এজন ভগৱানৰে মুখৰ মূল্য নাই আমাৰ কি হ'ব গতিটো নহয় বাৰু তেনেকৈ আহি কৃষ্ণৰ ওচৰ পোৱাৰ লগে লগে কৃষ্ণই কৈছে মনত বৰ কুষাৰ ৰূপ লৈ অহা গম পাইছোঁ দেৱঋষি কৈছে কুষাৰ ৰূপ নলৈ বোলে কি ভাল ৰূপ ল'ম আপুনি সিদিনা কোৱা নাই য'তে নাম ত'তে মই থাকিম ক'তা এতিয়া যাওকচোন আমুকত একদম কি ধুনীয়া একদম মিৰ্জাতেকে হৰিনাম হৰি কীৰ্তন চলি ভকত বৈষ্ণৱে নাম গাই কিমান আনন্দ কৰি আছে তাত মই চাওঁহে চাওঁ আপুনি নাই এৰা হয় দে এতিয়া ভুল হ'ল এতিয়া ঠিক আছে এটা কথা সেইসকলে খুব বঢ়িয়া নাম গাইছে বোলে গাইছে তেনেহ'লে মিৰ্জাৰ যিমান লোকে হৰিনাম গাই আছে আজি সকলোকে মই বৈকুণ্ঠক লৈ গুচি যামগৈ তোমাক কথা দিলোঁ ঐ দাউ দেৱঋষি নাৰদক উঠাই পেলাই মোৰ ৰথখন লৈ যোৱা যাই চবকে লৈ আহা আজি বৈকুণ্ঠলৈকে লৈ যাম এই সকলোৱে আৰু মৰিতত কষ্ট খাবলগীয়া নাই আৰু গ'ল যায় দেৱঋষি নাৰদে লাহেকৈ যায় আৰু একো সমাজত যাই পেলাই মানে মূৰৰ পৰা কৈছে আৰু গোসাঁই আপোনালোকৰ গোসাঁনীসকলৰ নামত গোসাঁইসকলৰ নামত পৰম প্ৰভু ভগৱন্ত বৰ সন্তুষ্ট পালে আজিৰ পৰা আপোনালোকে এই আৰু মায়া সংসাৰখনত আৰু হুলস্থুল লাগিবলগীয়া নাই আজিৰ পৰা সকলোৱে বৈকুণ্ঠত থাকিব পাৰিব চবেই মাতা নাই আৰু এতিয়া ওলাওক বলক সদৌ শাখত সেই মূৰত থকা মানুহজনক ক'লে বুজিছে ওলাওক দিয়ক বুলি কয় তেতিয়া মানুহজনে কৈছে বেয়া নাপাব মই যাব নোৱাৰিম কৈছে কিয় যাব নোৱাৰে কৈছে কালি লাগি মই ধানৰ মুঠি লোৱা দিন পেলাই থৈছোঁ হয়নে গতিকে ধানৰ মুঠি ল'ব লাগিব ধান সিঁচা মুঠি লোৱা নহয় মই যাব নোৱাৰিম বেয়া নাপাব তাৰপিছত ইজনক সুধিলে বলক আপুনিয়ে ওলাওক দেৱঋষি নাৰদে কৈছে ময়ো যাব নোৱাৰিম বেয়া নাপাব মোৰ গৰুকেহাল এতিয়া 1 কিলোমিটাৰ আঁতৰত আল দিয়া আছে গৰুকেহাল আনিব যাব লাগিব আৰু এজনক সুধিলে সেইজনে কৈছে বেয়া নাপাব মোৰ মানুহগৰাকী চুব নোৱাৰে ভাতকেইটা নিসিজালিয়ে মোৰ নহ'ব হয়নে এনেকৈ যাওঁতে পুৰুষসকল সকলোকে সোধা হৈ গ'ল কোনেও চবৰে লেঠা আকৌ আমাৰ গোসাঁনীসকলক মানে আহি গ'ল আহি গোসাঁনীক সুধিছে বলক আপুনি ওলাওক কৈছে এতিয়া মই বৈকুণ্ঠক যাব মন আছেই কিন্তু হেৰি নহয় নাতিকেইটাক নিব পাৰিম জানো
নাতি মায়াত আছে হয় তাৰপাছত আৰু আপোনালোকে কি কয় জাকৈ মাৰা যে আমি জাকৈ মাৰো বুলি কয় জকাই মাৰো বুলি কয় জকাই মাৰি যে মাছ মাৰি আনে আইসকলে আপোনালোকে এইপিনে কি কয় নাজানিম আৰু এগৰাকী পালেগৈ সেইগৰাকী কৈছে গোসাঁনী আপুনিয়ে ওলাওক কৈছে বাৰু বৈকুণ্ঠত যাম সঁচা কিন্তু তাত জাকৈ বোৱা চল আছে জানো বুলি কৈছে যদি জাকৈ বোৱা চল আছে যাম বৈকুণ্ঠ হয়নে এতিয়া তাই বৈকুণ্ঠত গ'লে তাত জাকৈ বোৱা চল লাগিব তাত যাতে জাকৈ বাই মাছ কেইটামান নিচিলা মোৱা মাছ কেইটামান মাৰিব পাৰে তেনেকৈ যাওঁতে 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 কোনো নগ'ল এই নোযোৱা কাৰণে ৰথখন লৈ যায় পোৱাৰ লগে লগে কৃষ্ণই ক'লে ক'তা দেৱৰীখি নাৱত তুমি চব সংখাই পেলাই গৈছিলা মই কৈছিলোঁ নহয় চবকে লৈ আহ আজি বৈকুণ্ঠক লৈ যাম কিয় মানুহ কৈছে এনেকুৱা তেনেকুৱা 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 চবৰে অসুবিধা কোনো আহিব নোৱাৰিলে কৈছে সেইকাৰণে মই সেইখন নামত থকা নাই মই যে সেইখন নামত থকা নাই হয় সেইকাৰণে থকা নাই আমাক সৰু কালতে আমাৰ মনত আছে আমি সৰু সৰুতে ক'ৰবাত যদি কল দুআশীমান পাওঁ আমি সৰু সৰু চৰা গোটেই কিছুমানে পাতি আৰু মানে আগবঢ়াই দিম আৰু দি পেলাই মানে আৰু নাম গাওঁ আমি তেতিয়া অইন নাম নাই গোটেইবিলাক তেতনা দেখা পকা কল তেতনা উঠে নামৰ বল এইবোৰ আৰু হয়নে এই কৃষ্ণই কৈছে তাত পকা কল দেখি নাম গোৱা মানুহ ঢেৰ আছে অন্তঃসমনিতে নাম গোৱা ভাগৱত শুনা মানুহ তাত নাই গতিকে মই তাত থকা নাই য'ত ভকতে নাম গায় ত'তহে মই থাকিম হয়নে এক দুই নম্বৰত তেতিয়া নাৰদক কৈছে তুমি ভকত হৈ যেতিয়া তুমি ভকত আনিব নোৱাৰিলা তুমিও ভকতৰ লিষ্টত তুমিও নপৰিলা আজি তেনেহ'লে কি মই ভকতৰ লিষ্টত নপৰিলোঁ বোলে নপৰিলা বিৰাট দুখ লাগি কৈছে তেনেহ'লে প্ৰভু মই স্বৰ্গমৈত্য পথালত নাৰায়ণ নাৰায়ণ বুলি চিঞৰি ফুৰাই এনেই গ'ল বোলে এনেই গ'ল কাম নহ'ল কৈছে মোক দয়া কৰিতো ভকতৰ লিষ্টত দিব পাৰে হয় নেকি তেনেহ'লে এটা কাম কৰা যাওক এই চৰিয়া এটা আছিলে আপোনালোকে কি বুলি কয় আমি চৰিয়া বুলি কওঁ এনেকুৱা এটা দিলে দি পেলাই ক'লে এইটো লৈ যোৱা তুমি সেইডাল গছ দেখিছা আহি পানী আছে তাৰপৰা একেবাৰে এই চিনটো লৈ পানী এক চৰিয়া তুমি লৈ আহা যোৱা বা আজি তোমাকো ভকতৰ লিষ্টত ভৰাম আৰু যোৱা তেও বেজাৰ নকৰিবা গ'ল আৰু তাৰপৰা পানী কিন্তু সাৱধান দেই এটোপাল পৰিলেও মই কিন্তু ভকতৰ লিষ্টত দিব নোৱাৰিম হয়নে তাৰপাছত পানী চৰিয়া ভৰাই লৈ মানে দেৱৰীখি নাৱত একদম আহি আছে আৰু আহি আছে সাৱধান একদম ক'তো যাতে নপৰে নহয় বাৰু আহি কৃষ্ণৰ ওচৰত থৈ কৈছে আৰু এয়া পানী থলোঁ ক'তো এটোপালো পোৱা নাই কৈছে নাই প্ৰভু ক'তো এটোপালো পোৱা নাই হয় নেকি এতিয়া যে ইমানখিনি বাট আহিলা এই বাটখিনিত মোৰ নাম কেইবাৰ ল'লা কোৱাচোন পাহৰি গ'লোঁ পানী পৰিব বুলি পেলাই মই মানে চাই আহোঁতে কৃষ্ণৰ নাম ল'ব লাগি যে পাহৰি গ'লোঁ হয়নে সেইকাৰণে তোমাক ভকতৰ লিষ্টত ধৰিব পৰা হোৱা নাই তাৰমানে কাম নাই আৰু গতিকে তুমি নাৰায়ণ নাৰায়ণ বুলি চিঞৰি পৰিছা কামৰ মাজতো যিসকলে মোৰ নাম ল'ব সেইসকলে ভকত হয় এজন মানুহ বৈৰাগী হৈ ভাৰ্জা এৰিলে ল'ৰা ছোৱালী এৰিলে নাতি নুতুকা এৰি পেলাই নাম ৰাম 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 কৰি যে বাটে বাটে ঘূৰি ফুৰে মিছাই ফুৰে কাম নাই হয় তেওঁ নিজৰ পত্নীগৰাকীকো শান্তিৰে ৰাখিব পাৰিছে সুখ দিছে শান্তিত ল'ৰাকেইটাকো শান্তিত ৰাখিছে খুৱাই বোৱাই সকলো পিনে শান্তি দি তেওঁ কিন্তু মুখৰে ৰামকৃষ্ণ শব্দটো কৈ আছিল তেনেহ'লে সেইজনে সেইকাৰণে শাস্ত্ৰত মহাপুৰুষ শংকৰদেৱে লিখিছে গায়স্থ ধৰ্ম সমান কোনো ধৰ্ম নাই নিয়মে সংযমে মাত্ৰ থাকিবা সদায় হয়নে ব্ৰহ্মচাৰ্য এখন আশ্ৰম বানপ্ৰস্থ এখন আশ্ৰম সন্যাস এখন আশ্ৰম গায়স্থ এখন আশ্ৰম এই চাৰিখন আশ্ৰমৰ ভিতৰত আটাইতকৈ আমাৰ ভাল আশ্ৰম কোনখন জানে গাহস্থ আমি গৃহত বিয়া বাৰু কৰিব লাগিব বংশ বৃদ্ধি কৰিব লাগিব আই বোপাইক পোহপাল দিব লাগিব নিজৰ স্বামীক সন্তুষ্ট কৰিব লাগিব নিজৰ পত্নীক সন্তুষ্ট কৰিব লাগিব নিজৰ ল'ৰা ছোৱালীকেইটাকো জ্ঞানী বনাব পাৰিব লাগিব তেনেহ'লে গৃহত থাকিয়ে আপুনি হৰিক লাভ কৰিব পাৰিব হয়নে বাৰু গতিকে এক দুই গ'ল 3 নম্বৰত তেতিয়া তেওঁক আকৌ গকুলক পঠাইছিল নহয় হয় গকুলক পঠাইছিল গোপীসকল কিমান ভকত
তাত চাব গৈছিল হয় তাত চাব যোৱাৰ লগে লগেই সকলো গোপীয়ে দেৱঋষি নাৰদৰ মাজত বৈষ্ণৱ বুলি মানে পাও তুলিল লোৱাৰ লগে লগে আৰু কৃষ্ণই দেৱঋষি নাৰদক কৈছে ন মই বাচি মানে মৰি মানে অন্ত নাই আৰু হয় গোপীসকলকো ভকত বুলি কয় সেই ভকতসকলে পাৰিলে পাও তুলি অকণমান আনি দিয়া মই মাথাত লওঁ তেনেহ'লে আৰু হয়তো মই বাচিবও পাওঁ এই বুলি যাই যেতিয়া দেৱঋষি নাৰদে গকুলত যাই বোলে ক'লেগৈ সকলো যুৱতীসকল চাপি গ'ল চাপি এগৰাকীয়ে ক'লে আমাৰ প্ৰভু ভগৱন্ত জ্বৰ মাথা বিষত বাচে নাই মৰে নাই অন্তই নাই কিন্তু এতিয়া তেখেতে কৈ পঠিয়াইছে আমাৰ সকলোৱে যদি পাও ধূলি দি পঠিয়াওঁ হয়তো ভালো হ'ব পাৰে কিন্তু আমাৰ এতিয়া সকলোৱে পাও ধূলি দিম ভৰি মানে পাও এই ধূলি তেওঁ মাথাত ল'ব ল'লে কিন্তু তেওঁ বাচিব আমি কিন্তু 9 কোটি জন্ম নৰকত থাকিব লাগিব কাৰণ আমাৰ স্বামী কৃষ্ণ নহয় আমাৰ পাও ধূলি যেতিয়া স্বামী কৃষ্ণৰ ওচৰত দিম এতিয়া সকলোৱে ভাবিছোৱা পাৰিম নে নোৱাৰিম দিবা এই বুলি এগৰাকীয়ে কোৱাৰ লগে লগে সকলোবোৰ উঠি জাউৰি পাতি ক'লে কি 9টা জন্ম নহয় 12টা জন্ম নৰকত থাকিম তেও আমি কৃষ্ণক বচাই ৰাখিম দিয়া এৰা দেৱঋষি নাৰদ আঞ্চলখন পাৰি দিয়া লগে লগে দেৱঋষি নাৰদে আঞ্চলখন পাৰি দিয়াৰ লগে লগে সকলোৱে আহি পাও ধূলি দি আছে দিয়াৰ লগে লগে দেৱঋষি নাৰদে টোপোলা এটি বান্ধি লৈ ঢেঁকীটোত উঠি দে মাৰি আৰু যাই মাত দিয়াৰ লগে লগে প্ৰভু ভগৱন্ত কৃষ্ণ কৈছে দেৱঋষি নাৰদ গোপীসকলে পাও ধূলি দিলেনে বোলে প্ৰভু হয় দিলে কৈছে সেই ইয়াতে খুলি পেলাই দিয়া সেয়া পাও ধূলি মোৰ মাথাত পৰিলে আহি এসোপা চোৱা মোৰ এতিয়া জ্বৰো ভাল মাথা বিষো ভাল চব ভাল তেতিয়া দেৱঋষি নাৰদে যায় মাথাটো প্ৰভু ভগৱন্তৰ মাথাটো চাই হয় ধূলি বালি মই হৈ আছে হয়নে গতিকে ভকতেহে জানা মূৰ হৃদয় মই ভকতৰ হিয়ানি ছয় মোৰ দু আচৰণ কৰিলে নিস্তাৰ পাই ভকতৰ দু আচৰণ কৰিলে অধুগতি যায় কৃষ্ণই কৈছে হয়নে সেইকাৰণে এতিয়া আমাক কৈছে ভাগৱত এই ভাগৱতৰ দুৱাৰদলিতে আজি প্ৰৱেশ কৰি যিসকল লোকে কৈছে ইয়াত যিমান লোক চাবিব চবৰে পাও ধূলি মাথাত দিয়ক তেনেহ'লে তেওঁ মাথাত পৰিবই মই এতিয়া আসন গ্ৰহণ কৰা লগে লগেই মই কৈছোঁ আজি ভাগৱতৰ স্থলীত যিমান লোক আহিব শিশুৰ পৰা বৃদ্ধালৈ সকলোৱে পাও ধূলি মোৰ মাথাত দিয়ক মোৰ পালে আহি গতিকে আপোনালোকেও বা ময়ো প্ৰত্যেকৰে আমি ভৰি চুই সেৱা কৰি কিমান মানুহ ফুৰিম এতিয়া টাইম নাই নহয় গতিকে দুৱাৰদলিতে যদি আপোনাসকলে ঈশ্বৰৰ ওচৰত শৰণ লৈ পেলাই এইটো কথা কয় তেনেহ'লে ভকতৰ পাও ধূলি আপোনাৰ মাথাত পৰিবই মাথা গৰম ভৰি নৰম মাথা গৰম আমাৰ ভৰিৰ পৰা দুডাল শিৰ গৈ দুখন মাথাৰ পৰা দুডাল শিৰ গৈ দুই বুঢ়া আঙুলিত দুডাল শিৰ লাগি আছে যদি ভৰিকেইখন খুব গৰম উঠে মাথাটো ঠাণ্ডা হৈ যায় আৰু মাথাটো যদি খুব গৰম উঠে ভৰি দুখন ঠাণ্ডা হৈ যায় আপোনালোকে মন কৰিব গতিকে ভৰি কোনোদিনে ঠাণ্ডা হ'ব দিব নাপায় ভৰি ঠাণ্ডা হ'লে মাথা গৰম হয় কাৰণ আমি মাথাটো সদায় নৰম ৰাখিব লাগিব তেতিয়া ভকতিত আগবাঢ়িব পাৰিম গতিকে আপোনালোকে মন কৰিছে এতিয়া ৰাতি 2টামান বজালৈ থাকক হৰিনাম হৰিকীৰ্তনত থাকি যদি ঘৰত যায় আমাৰ বয়োবৃদ্ধসকলে গম পাব ঠাণ্ডা পানীয়ে যদি ভৰিকেইখন ধুই পেলাই যদি আপুনি শুই যায় আপুনি 3 ঘণ্টা যুঁজিব লাগিব টোপনিৰ কাৰণে নাহিব আৰু যদি যাই পেলাই আপুনি গৰম পানীয়ে ভৰিকেইখন ধুই জুই এটা পুৱাই পেলাই যদি ভৰি দুখন সেকি লয় এই বয়সস্থ মানুহ আপুনি পৰাৰ লগে লগে 10 মিনিটৰ পাছতে এনেকুৱা টোপনি আহিব ঘ ঘ কৰি থাকিব পাব প্ৰমাণ কৰিব এইবোৰ হয়নে গতিকে মাথা যিমান দিন নৰমে থাকিব তিমান দিনলৈ আপোনাসকলে জ্ঞানত আগবাঢ়িব পাৰিব বুলি ভাগৱতে বুজাই আছে বা শিৱয়েও এইকণ কথাকে আজি পাৰ্বতীক বুজাই সতীদেৱীক বুজাই আছে তোমাৰ পিতৃ দক্ষ ৰজা ধনৰ গৌৰৱত মানে বলৰ গৌৰৱত ৰাজ্যৰ গৌৰৱত মতলীয়া হৈ আছে তেওঁৰ ওচৰত কোনোদিনে মানুহে সন্মান নাপায় সদায় মানুহে অপমানহে পাব গোবিন্দ
আপাততে দেখয় পিঠ বঢ়িয়া নাহি কিছু সংবাদ বিষয় বিনাশত দেন্ত শিখা কেৱলে লোক হেন জানি নৰ লোক ভিন্ন গতিতে জীউক হইয়া হবে উদ্ধাৰ স্বভাৱ চাহিও মৎস্য সদেশ নোহা শৰীৰত মোহ মহন্ত কয়ে আপন মায়াৰ বিনাশয়তো নহি সত্য কদাচিত দেহ গেহ সম্বন্ধ যতে হেন জানি শান্ত হইয়া আপুনি গুচি গুণিয়া ছায়া ভজা হৰি হৰগ এতিয়া আইধাৰ শেষৰ ফালে এইকণ উপদেশমূলক বাণী কৈছে শুনা খবে সভাসদ হয়া খবে নিশবদ সতী মহেশ্বৰৰ চৰিত্ৰ সাক্ষাতে অমৃতময় শুনি থাকি শুনি যিটো সুখী হয় ইহ পৰ লোকতো পবিত্ৰ সেই লোকসকল এই মহাভাগৱতত মহাপুৰুষ শংকৰদেৱে চতুৰ্থ স্কন্ধত এই শিৱৰ সতী আখ্যানটো কিয় দিলে তাৰ এটা মহিমা আছে তাৰমানে এই আখ্যানটো লোকসকলে শুনক শুনিলে আপোনাসকলে বুজি পাব লোভটো কি বেয়া বস্তু হয়নে লোভটো কি বেয়া বস্তু এই ভাগৱত শুনিলে বুজি পাব মোহটো কি বেয়া বস্তু এই ভাগৱত এই খানিটো শুনিলে আপুনি বুজি পাব কাম কাম কেনেকুৱা বেয়া সম্পত্তি আমি লগত লৈ আছোঁ দেখিছেনে বাঘে আমাক কাবুৰি মাৰি পাৰে কিন্তু সেই বাঘকে লৈ মই সদায় ঘূৰি আছোঁ কিন্তু সেইটো বাঘে যে মোক খাই মাৰিব কিন্তু মোৰ অনুভৱ হোৱা নাই কাম ক্ৰোধ লোভ মোহ ক্ৰোধটো এটা কুকুৰ ডাঙৰ কুকুৰ মোৰ যে শৰীৰৰ মাংস খাই আছে কিন্তু মই বুজি পোৱা নাই তাকে পুহি আছোঁ হয়নে আমাৰ দেহ মাৰ্গত জ্যোতিষশাস্ত্ৰত ভিগুৱাদী বাৰমুণীসকলে লিখিছে কাম ক্ৰোধ দুই গোটা কুকুৰৰ শৰীৰৰ মাংসকে খায় কাম আৰু ক্ৰোধ এই দুটাই আমাৰ শৰীৰৰ মাংসখিনিকে খাই আছে আমি তাক নুবুজোঁ নহয়নে এতিয়া আপোনালোকে চাওক বা গুৰুসকলে আমাৰো গুৰুজনক চাওকচোন কি ধুনীয়া এতিয়াও ৰূপটো বগাই ছিগাই এখেতেতো ডেকা কালত কি ধুনীয়া সুন্দৰ মানুহ আছিল নহয়নে হয়তো আমাৰ গোসাঁই ডেকা কালত ল'ৰালি কালত এই ছোৱালী পাক খাই ফুৰিছিল জানো এখেতৰ লগত হয় নহয়নে কিন্তু এতিয়া সেই মাংসটো ক'ত গ'ল তেজটো ক'ত গ'ল সেইকাৰণে আমাক আইধাৰ শেষত বুজাইছে সেই লোকসকল এখন বননিত এজন সদাগৰে বেপাৰ কৰি ফুৰিছে বেপাৰ কৰি 100 বছৰ বেপাৰ কৰিলা বেপাৰ কৰি কালিলৈ ঘৰত যাবগৈ আৰু লাহেকৈ মানে ভাণ্ডাৰবিলাক ধন সোণ সুবৰ্ণৰ ভাণ্ডাৰবিলাক বান্ধি লৈ তেওঁ ভাবি আছে এইটো ভাগ মানুহগৰাকীক দিম পত্নীগৰাকীক এয়া ল'ৰাটোক দিম ছোৱালীক দিম নাতিক দিম পুতিক দিম কিন্তু দুখৰ বিষয় ৰাতিয়েনো 6টা ডকাইতে পাইগৈনে 6টা ডকাইতে পাই মাৰ পিট কৰি ধন সম্পত্তি চব কাইলৈ যোৱাই নহয় গোটেই চুলি মানে চোলা পেণ্ট বা কাপোৰ কানি চব বস্ত্ৰ কাইলৈ গুচি গ'ল উলংগত হৈ 5 দিনা কান্দি 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 নিজৰ ঘৰলৈ গ'লগৈ এইটো কি বুজাইছে কান্দি কান্দি যে নিজৰ ঘৰলৈ গ'ল তাৰমানে আমিও এই 100 বছৰ এইখন পৃথিৱীত বেপাৰ কৰি আছোঁ এই মায়া বজাৰ বেপাৰ
ছটা ডকাইত কোনকেইটা জানে? লোভ, মোহ, কাম, ক্ৰোধ, মদ, মাৎসৰ্য, এই ছটা ৰিপুৱে ছটা ডকাইত। এই ডকাইতকেইটাই সদৌ শেষত আমাৰ চব কাঢ়ি লৈ যাব। তাৰমানে যিমানকণ পুণ্য সঞ্চয় কৰিলোঁ সেইকণো লৈ গ'ল। আজি ভাগৱত শুনোতে যিকণৰ পুণ্যৰ টোপোলা এটা উঠিল, দুদিনৰ পাছত মস্ত অহংকাৰ কাৰোবাক কৰি পেলাই কাৰোবাক অপমান দিয়াতে সেইকণ পুণ্যও নাশ হ'ল। আৰু যোৱা দিনা উলংগত হৈ কান্দি কান্দি যাব লাগিবগৈ পৰলোকলৈকে, হয়নে? আজি শিৱ বাবাই হওক, ভগৱানে হওক, তুমি ব্ৰহ্মা, তুমি বিষ্ণু, তুমি মহেশ্বৰ, চৰাচৰ তুমি প্ৰভু, তুমিয়ে ঈশ্বৰ, একেজনে। এই সকলো অলপমান নিদয়া ক'বা গ'লে, নহয়নে বাৰু? দুখ লগা বিষয় হয়। তেখেতসকলে আমাক এনেকুৱা এটা কৰিল, আহোঁতেও আমি উলংগত, যাওঁতেও উলংগত। তাকে আমাৰ গাঁৱলীয়া ভাষাত কি কয়? আহোঁতেও বোপাহাত লাংটা, যাওঁতেও লাংটা দেই, মনত ৰাখিবি, নহয়নে? তেওঁ এনেকুৱা দয়াময়া নাইনে? তে আমি অহা দিনা যদি ল'ৰাসকলক যদি এটি হাফ পেণ্ট পিন্ধাই পঠিয়ালে হয়, ছোৱালীসকলক যদি এটি লেডিজ পেণ্ট পিন্ধাই পঠিয়ালে হয়, কিমান ভাল কথা আছিল। কিন্তু উলংগ। আকৌ কালিলৈ মই মৰাৰ পাছত মৰমতে কোনোবাই দুখনমান গামোচাও দিব, চেলেঙো দিব, কিন্তু শ্মশানত লৈ যোৱাৰ লগে লগে সেইকেইখন কাটি কৰি থৈ মোক উলংগত কৰি জুই লগাই দিব। গতিকে সাৱধান, এই ছটা ৰিপুৱে যাতে ধন সম্পত্তিখিনি নাশ কৰিব নোৱাৰে, আপোনালোকে অকণমান যত্ন কৰক, হয়নে? 9খন দৰজা, পঞ্চতি বিংশতি তত্ত্ব কোনজনৰ নজানো আমি সীমা, নৱদাৰে ঘূৰি জীৱ আছে ফুৰি বুজিবা তাৰ মহিমা। আমাৰ প্ৰত্যেকৰে 9খন দৰজা। সাৱধান, এই 9খন দৰজা যদি ভাল আপোনালোকে তালা মাৰিব জানে, চাবি তালা লগাব জানে, তেনেহ'লে আপোনাৰ ঘৰটোত কোনোদিনে ডকাইতে নাপাব। আৰু যদি দুখনমান দৰজা মাৰিলে তাৰে দুখন যদি পাহৰি থৈ গ'ল, সেইখন দৰজাই সোমাই ডকাইতে গোটেইখিনি ধন সম্পত্তি নিব আৰু কান্দি কান্দি ঘৰত যাব লাগিব। দেখিছেনে? তাৰো আকৌ দৰজা 10খনৰ দেখিছে, 7খন দৰজাই এটা এটা কাম কৰে, 2খন দৰজাই দুটা দুটা কাম কৰে, হয়নে বাৰু? দুটা কাম কৰা দৰজা কোনকেইখন? এটা খোৱা, এটা কোৱা, মুখখন। আৰু আমাৰ পেচাব দৰজাখন দুটা কৰ্ম কোৱা। এটাইতো সদায় নৰকলৈ টানি আছে, সাৱধান হোৱা। যদি নোহোৱা নৰকত জুবুৰিয়াই মাৰিবগৈ, ৰেহাই নাই। বাকী 7খন দৰজা এটা এটা কৰ্ম কৰা, নহয়নে? এতিয়া এইটো হ'ল 6টা ডকাইতে পোৱা। আৰু এটা উদাহৰণ মই আপোনালোকক দিওঁ, জ্যোতিষ শাস্ত্ৰই কোৱা উদাহৰণ। এজন মানুহ বহুত খেতিয়ক মানুহ, ধান বহুত পালে, গোটেইটো ভঁৰালকে ফোন কৰি ধানকে ৰাখিলে। ৰাখি লৈ মানে ভাবি আছে এবাৰ দাম বাঢ়ক, আৰু বাঢ়িলে মানে বেছি পেলাই গাড়ী মটৰ কিছুমান ল'ম আৰু। তেখেতৰ ভাগ্যও ভাল, আহিন মাহ হোৱাৰ লগে লগেতো ধানৰ দাম একে চিটিকি গ'ল নহয়, বহুত দাম আহিল। কিন্তু বেচেৰাই নাজানে, তিনি পিনে ভঁৰালটো 3টা ডাঙৰ ডাঙৰ গাঁত খান্দি 3টা চুৱে যে ধান সোপা কঢ়িয়াই আছে, বেচেৰাই নাজানে, হয়নে? সেইদিনা বেপাৰী মাতি আনি যেতিয়া ধান বিক্ৰী কৰিবৰ কাৰণে ভঁৰালত মানুহ সোমোৱাই দেই, ধান এটাও নাই। তেতিয়া কান্দি কাটি আৰু বোলে এই ঘৰত নাথাকোঁ বুলি আৰু নিজা ঘৰলৈকে গুচি গ'লগৈ। সেইটো আমাক দেখুৱাইছে, আমাৰ প্ৰত্যেকে একোটি একোটি ধানৰ ভঁৰাল ৰাখিছোঁ। এই ধানৰ ভঁৰালটো চোৰ 3টা কোনকেইটা জানে? প্ৰথম ডাঙৰ গাঁত দি পেলাই যে চুৰ কৰি নিয়া প্ৰথম গৰাকী মোৰ মানুহগৰাকীয়ে, পত্নীগৰাকী, তাই মোৰ ব্ৰহ্মটোকে চুৰ কৰি আয়ুটো হৰণ কৰি লৈ গ'ল। মোৰ বা আপোনাৰ, তেওঁ বা তেখেতৰ, হয়নে? সেই গাঁতটোৱে আয়ুটো লৈ গ'ল। আৰু তাৰপাছত 2য় নম্বৰ গাঁতটোৱে সৈতে মাংসখিনি লৈ গ'ল, কোনে? পুত্ৰসকলে। আৰু 3য় নম্বৰ গাঁতটোৱে কোনে লৈ গ'ল? আমাৰ যি বা কন্যাসকলে তেজটো পাল লৈ গ'ল। এতিয়া মোৰ ব্ৰহ্ম ক্ষয় হৈ গ'ল, আয়ুস কমি গ'ল, তেজ কমি গ'ল, আয়ুস কমি গ'ল, মাংস কমি গ'ল। দুদিনৰ পাছত লবং লথং হয়। এই ৰাম চাল খোপা খুপি হাৰ গুদা গুদি, উত্তৰে লুকাই লয় আখি, তেজ মাংস বল গাঁৱতে শুকাল, দেখিতে নপাৱে আখি। আখি মানে বৰজোৱালী ভাষা চকু, হয়। এতিয়া চকুৱেও দেখিব নোপোৱা হ'ল।
লাহে লাহে চশমা এযোৰ লগাল, চশমাইহে কাম কৰি আছে। একোৱেও কাম নকৰে, আৰু দুদিনৰ পাছত দুখন ঠেঙে কাম নকৰা হ'ব, এডাল লাখুটি লাগিব। অঁ, এইকেইটা আপোনাৰ প্ৰথম এইবোৰ আপুনি যদি চাই প্ৰথম ব্ৰহ্মাৰে পুত্ৰ, ব্ৰহ্মাই এইসকল স্বৰ্জন কৰিলে। সেইকাৰণে আপুনি কোৱাটো মই আকৌ কৈছোঁ, এইটো আমি এই 6টা ৰিপুক আমি ঠাণ্ডা কৰিবলগীয়া হ'লে লোভৰ পৰিৱৰ্তে সন্তুষ্টি প্ৰকাশ কৰা স্বভাৱ এটা আনক সকলোৱে। যেতিয়া এটা মানুহ স্বভাৱ আহিব সন্তুষ্টি প্ৰকাশ কৰা, এইসকলক দৈ খোৱালে মোক নিদিলে হ'ব, এইসকলে খালেই খোৱা, এইটো সন্তুষ্টি প্ৰকাশ হয়। মোহৰ পৰিৱৰ্তে ত্যাগ স্বীকাৰ কৰা স্বভাৱ এটা আনা, আমুকটো নাপালেও নাই আৰু যা হ'ব যা ত্যাগ দিলোঁ। লোভ মোহ কামৰ পৰিৱৰ্তে ধৈৰ্য শক্তি আনা। কাম শক্তিটো আমাৰ গাত থকা কাম শক্তিটো বল কিমান জানে? আমাৰ মানুহৰ গাত কিমান বল আছে? 40 কেজিৰ পৰা 70 কেজি ওজনৰহে বল আছে চবৰে গাত, তাৰ ওপৰত নাই। কিন্তু আমাৰ লগত থকা কাম শক্তিটো 7টা হাতীৰ বল আছে, তাক টঙনিয়াই ঘূৰাই আমি একো বুজাব নোৱাৰোঁ। তাৰ পৰিৱৰ্তে যদি সাধুৰ সংগ লৈ আমি ধৈৰ্য শক্তি অনা হয়, তেনেহ'লে কাম শক্তিটো এনেই মানে মূৰ দোৱাই দিব। লোভ মোহ কাম ক্ৰোধৰ পৰিৱৰ্তে ধৈৰ্য শক্তি আনিবা, সহ্য শক্তি আনিবা যত্ন কৰক, সহ্য কৰক। সহ্য কৰা যদি স্বভাৱটো আহে, তেতিয়া আপোনাক ক্ৰোধত নাহে, খং নাহে হয়। খং ক্ৰোধ ক'ৰবাত অহাৰ লগে লগে পৃথিৱীখনক চাই থিৰ পৰি ৰৈ থাকিব, পৃথিৱীক চাই, তেতিয়া খংটো আপুনি নাইকিয়া হ'ব। লোভ মোহ কাম ক্ৰোধ মদৰ পৰিৱৰ্তে আপুনি দয়াগুণ আনিবা যত্ন কৰক। যাকে তাকে দয়া কৰিবা শিকক, অভ্যাস কৰক। যদি দয়াগুণটো আহে, তেতিয়া এই মদ শব্দটোত অহংকাৰ অভিমান এসোপা সোমাই আছে, এইসোপাই আপোনাক ক্ষতি কৰিব নোৱাৰে হয়নে? আৰু মাচৰ্য এইটো এটা ৰিপু। এই ৰিপুটোক যদি আপুনি ঠাণ্ডা কৰিব মন আছে, তেনেহ'লে ক্ষমা কৰিবা শিকক, মানুহক ক্ষমা দিবা শিকক। কোনোবা এটাই আপোনাক, এই মই বাটতে বহি আছিলোঁ, এটা উদাহৰণ, এজন মানুহে যেতিয়া যাওঁতে মন নকৰিলে হাউতকৈ ভৰিখন লগাই দিলে, দি পেলাই যদি মানুহজনে কয় হেই ক্ষমা কৰিব, তেতিয়া লগে লগে মই আহিলনে ক্ষমাটো? নহয়, তেওঁ যদি একো নোকোৱাকৈ গুচি যায়, তেতিয়া মন অন্তৰত আঘাত পাম। গতিকে এইটো হ'ল ক্ষমা। কোনোবাই অপৰাধ কৰিলে যদি কোনোবাই ক্ষমা বিচাৰিছে, জ্ঞানীসকলৰ ক্ষমা তেখে ধৰ্ম হয়নে? এই 6টা ৰিপুৰ পৰিৱৰ্তে এই 6টা কাম আপোনাসকলে সদায় কৰিবা শিকক, আৰু সাধুগুৰু বৈষ্ণৱ পাৰ ধৰি মাথাত লওক, তেতিয়াহ'লে মাথাটো ঠাণ্ডা আহিব হয়নে? আৰু এই 3টা ধন, ভাৰ্যা পুত্ৰ ধন মজাইলে কমন, তাকে আছো আশা কৰি, ধন ৰৈব পৰি ভাৰ্যা যায় বৈ এৰি, অলগে নযায় কেহু মৰি। হাই হাই, ধন ধান পুত্ৰ ভাৰ্যাক লৈ মই ইমান আকৰ্ষণ, কিন্তু যদি কেনেবাকৈ ডেকা কালতে গিৰিয়েকটো ঢুকায়, গতিটো কি? আমাৰ বিয়া কৰোৱাৰ লগে লগে গিৰিয়েকে ঘৈণীয়েকক কি কয় জানে? মই অসমত পাইছোঁ প্ৰমাণ। হেই তোমাৰ বাহিৰে সংসাৰখনত একো নাই দেই, মোৰ কোনো নাই, তুমি মোক নেৰিবা দেই। আৰু ঘৈণীয়েকেও সাৱধান মাৰি ধৰি পেলাই ক'ব কি, জন্মে জন্মে আপোনাক মই নেৰোঁ, আপোনাক নেৰোঁ। মিছাই কয়, সেয়া সঁচাই কয় বুলি ভাবিছে, মিছাই কয় হয়নে? কেনিবাকৈ যদি অকালতে গিৰিয়েকটো মৰিল, ঘৈণীয়েকে আৰু এটা লাগি বিয়া সোমাই গ'ল। ঘৈণীয়েক যদি অকালতে কেনিবাকৈ মৰিল, গিৰিয়েকো আকৌ অকালতে এজনী মানুহ লৈ আহিল, হয়নে নহয় কওক? এইবাৰ আমাৰ এইসোপা কি জানে? মই আমাৰ গাঁৱলীয়া ভাষাত কৈছোঁ, মিছা মিছি খেলা কৰি আছোঁ। আমি যে সৰু কালত আপোনালোকে খেলিছিল নে নাই নাজানো, আমাৰ পিনে আমি খেলোঁ। সৰু কালত ল'ৰা ছোৱালীসকলে আমি উমলিম, ঢুলীয়ে সৈতে ঘৰ বান্ধি লওঁ, দৰা কইনা বনাম, বিয়া কৰা কৰি বনাম, এনেকুৱা আছিলে ন? তাৰপিছত যেতিয়া ভাত খাব মাতিব, আৰু ভৰিয়ে সৈতে চব ভাগি ছিগি থৈ দে মাৰিয়া হয়নে? এই আৰু এতিয়া আমি ধন ধান পুত্ৰ ভাৰ্যা, এয়া মিছা খেলা কৰি আছোঁ, মায়া। আৰু যিদিনা আমি যামগৈ, সেইদিনা ভৰিয়ে সৈতে চব ভাগি ছিগি থৈ পেলাই গুচি যামগৈ। গতিকে আপোনাসকলে ভকতৰ সংগ লওক হয়নে?
ভোমোৰাৰ সংগত গৈ গোবলুৱাই মধু কৰে পাণ বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠি গংগাত কৰিলে স্নান এদিন এটা গোবলুৱা এটা ভোমোৰা গৈ থাকোঁতে বাটত তেওঁলোকে লগ হ'ল লগ হৈ তেওঁলোকে সখী পাতিলে সখী পতাৰ পাছত গোবলুৱাটোৱে ক'লে সখী অহাকালিলৈ মই আপোনাক আমন্ত্ৰণ কৰিলোঁ মোৰ গৃহলৈ যাব পাছদিনাখন ভোমোৰাটো গোবলুৱা গৃহলৈ গ'ল যোৱাৰ লগে লগে গোবলুৱাই মানে ধুনীয়াকৈ খাদ্য আনি আগত দি কৈছে সখী খাওক আৰু তেওঁ অন্তৰ্য পাপ কৰাৰ ফলত গোবলুৱা জন্ম পাই গোবৰ ভে খুচৰি খুচৰি আহাৰ খাই আছে হয় সেই আহাৰকে আনি ভোমোৰা আগত দিছে আৰু কিন্তু ভোমোৰাই গোবৰ ভেৰৰ আহাৰ খাই পোৱা নাই নোৱাৰিলে খাবা নোৱাৰি পেলাই ক'লে সখী অহাকালিলৈ মই আপোনাক আমন্ত্ৰণ কৰিলোঁ মোৰ গৃহলৈ যাব পাছদিনাখন গোবলুৱাটো ভোমোৰা গৃহলৈ গ'ল আৰু যোৱাৰ লগে লগে ভোমোৰাটোৱে গোবলুৱাটোক লগত লৈ এই বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগানত গৈ ইটো ফুলত সিটো ফুলত পৰি মানে ফুলৰ ৰস খোৱাত লাগি গ'ল আৰু পাছে পাছে গোবলুৱাটো ঘূৰি আছে সদৌ শেষত গোবলুৱাটোৱে ভাবিলে সখীয়ে ফুলবোৰত মুখ দিবা কি পায় ময়ো এটা ফুলত মুখ দি চাওঁ ৰ যেতিয়া সূৰ্যকান্তি ফুল এটাতে মুখ দি তেওঁতো জীৱনতো ফুলৰ ৰস খাই পোৱা নাই বৰ ধুনীয়া বৰ সোৱাদ পায় মুখখন আৰু বেছিকৈ দবাই দিলে দবাই দিয়াৰ লগে লগে বেলিও বহিল ফুলটো জাপ গ'ল বেচেৰা তাতে সোমাই ৰ'ল আৰু ভোমোৰাটো এৰি থৈ গুচি আহিল পাছদিনা বিক্ৰমাদিত্য ৰজা মালি আহি ফুল ছিগি লৈ যাওঁতে সেই ফুলটোকো লৈ গৈ ৰজাক দিলেগৈ ৰজাই ঈশ্বৰ সেৱা কৰিনো সেই ফুলটোকে মাথাত লয়নে লৈ পেলাই গৈ গংগাত স্নান কৰাৰ লগে লগে গোবলুৱাটো সকলো পাপ নাশ হ'ল গুণী জ্ঞানী ৰজাৰ মাথাত উঠিলে গংগাত স্নান কৰাৰ লগে লগে সকলো পাপ নাশ হৈ আত্মাটো বৈকুণ্ঠক গুচি গ'ল সেইটোকে আমাক কৈছে ভোমোৰাৰ সংগত গৈ গোবলুৱাই মধু কৰে পাণ বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠি গংগাত কৰিলে স্নান সেই লোকসকল গতিকে আমি গোবলুৱা হৈ আছোঁ নহয় আপোনালোকৰ এয়া মিৰ্জা কৈয়াকটা গাঁৱৰ বা অঞ্চলৰ ৰাইজ এয়া এতিয়া যিমান মানুহ আপোনালোকে বেয়া নাপাব আপোনালোকে চবেই গোবলুৱাহে নহয় তাৰ লগতে বাৰু মই কৈছোঁ ময়ো এটা ডাঙৰ গোবলুৱা হয়নে মই আজি গোবলুৱা হৈ আহি আপোনালোক ভোমোৰাৰ লগত সখী পাতি আছোঁ তেনেহ'লে মোৰ কি লাভ হ'ব আমি গোবলুৱা হৈ যদি ভোমোৰাৰ লগত সখী পাতা হয় তেনেহ'লে চাৰিটা কাম হ'ব প্ৰথমতে আমি বিক্ৰমাদিত্য ফুলৰ ৰস খাব পাৰিম 2 নম্বৰত বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠিব পাৰিম 3 নম্বৰত আমি গংগাত স্নান কৰিব পাৰিম 4 নম্বৰত আমি বৈকুণ্ঠক যাব পাৰিম চাৰিটা কাম হ'ব যেতিয়ালৈ আপোনালোকে ভোমোৰাৰ লগত সখী পাতিব নোৱাৰিব নাজানিব যত্নও নকৰিব তেতিয়ালৈ এই চাৰিটা কাম আপোনালোকৰ নহয় হয়নে এতিয়া বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগান কোনখন জানে এইখন আজি আপোনালোকে ফুলৰ ৰস খাই আছে আমিও খাই আছোঁ হয় আৰু গোবৰ ভেৰডাল কোনডাল জানে এতিয়া যে ভাগৱত শুনি পেলাই ঘৰে ঘৰে যাবগৈ এতিয়া প্ৰত্যেকৰ নিজৰ নিজৰ ঘৰখন যে ধন ধান পুত্ৰ ভাজা যিখন ঘৰ সেইডাল গোবৰ ভেৰ বেয়া নাপাব আপোনালোকে হয়নে তাৰমানে আমি আকৌ গোবৰ ভেৰত সোমামগৈ আৰু গতিকে এতিয়া উপায় নাই গোবৰ ভেৰতে জন্ম যেতিয়া গোবৰ ভেৰতে থাকিবই লাগিব কিন্তু গোবৰ ভেৰত থাকিও আপোনাসকলে এই 9খন দৰজা এক কৰি যদি 6টা ৰিপুক যদি দমন কৰি আপোনালোকে খাওঁতে খুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে কাহে হাঁচিয়ে পৰোঁতে পিছলওঁতে হামিয়ে হিকটিয়ে ভগৱন্তৰ নাম গোৱা কোৱা শুনাৰ সুবিধাকণ লয় তেনেহ'লে ঔ সিজিব আপোনালোকৰ ভাতো টেঙা নহ'ব হয়নে জ্যোতিষশাস্ত্ৰত কৈছে ভাত সিজোৱাৰ লগে লগে যদি ঔটেঙা তৰকাৰী খায় আমাৰ গোসাঁনীহঁতে জানিব কেই ছাগল মানুহ ঔটেঙা ভাততে পেলাই দিলে আৰু নহয় দি পেলাই যেতিয়া ঔটেঙা সিজাৰ লগে লগে টপকৈ আঁতৰ কৰিব যদি বেছি সিজিবা দিলে ভাত টেঙা কৰিব নহয়নে তাৰপাছত আৰু এই ঔটেঙা কেঁচাকল মানে খচি পেলাই দিব আৰু কোমলীয়া নাও মাছৰ লগত খাই থাকক আৰু আগৰ যুগৰ তৰকাৰী এইবোৰ আজিৰ যুগত খাই নেজানিম গতিকে কৈছে ঔ সিজিব ভাতো টেঙা নহ'ব আমাক প্ৰভু ভগৱতে পঠাই দিছে 3টা কামৰ কাৰণে প্ৰথমতে যোৱা তোমালোকে বিবাহ কৰিবা
বিবাহ কৰিবা এটা কাম, জন্ম এটা কাম, বিবাহ কৰা দুটা কাম, আৰু মৃত্যু এটা কাম, তিনিটা কামৰ কাৰণে তোমালোকক পঠাই দিয়া হ'ল। হয়, কিন্তু কিবা কৈছিল নাই, এতিয়া এই তিনিটা কামৰ কাৰণে আমাক পঠাইছে। আমি যদি এটা কাম নকৰোঁ তেনেহ'লে আমাৰ নহ'ব, আমি আত্মাক গতি দিব নোৱাৰিম, হয়নে? তাৰে এটা উদাহৰণ মই অকণমান পুৰাণৰ উদাহৰণ এটা দিছোঁ। সুদক্ষিণা ৰজাৰ কাহিনী এটা। সুদক্ষিণ ৰজাৰ ৰাজ্যখনত মানে খুব চুৰ ডকাইত হৈ আছে। এদিন মানে ৰাজ দৰবাৰত এখন বৃহৎ ডাঙৰ মিটিং পাতিলে। মিটিং পাতি সকলোৱে আলোচনা কৰিলে। কোৱাৰ লগে লগে ৰজাই ৰায় দিলে, আজিৰ পৰা ৰায় দিয়া হ'ল, মোৰ ৰাজ্যত যোনে এটা চুৰ ধৰি দিব তাক সোণৰ মুদ্ৰা দান দিম। দিলে নহয়। যেতিয়া সোণৰ মুদ্ৰাৰ কথা শুনি চব মানুহে চুৰ বিচাৰত লাগি আছে আৰু, নহয়নে? এদিন এটা চুৰ ধৰিলে নহয়, ধৰি আনি ৰাজ দৰবাৰত দিলে বোলে। কিন্তু ল'ৰাটো 20 বছৰ 22 বছৰ এনেকুৱা বয়সৰ ল'ৰা, দেখাই শুনাই বৰ সুন্দৰ ল'ৰা। তাৰপাছত ৰজাই বিচাৰ কৰি ৰায় দিলে, অহাকালি ৰাতিপুৱা ইয়াক ফাঁচি দিয়া হ'ব। ৰায় হৈ গ'ল, সকলো ঘৰা-ঘৰি গ'ল, আৰু যাই সকলোৱে মানে ইঘৰে সিঘৰে ইজনক সিজনক কৈছে, ভাই বৰ দুখৰ বিষয় দেই, কালি যে ৰাতিপুৱা ল'ৰা এটাক ফাঁচি দিব নহয়, দেখিলেই দুখ লগা বিষয়। ল'ৰাটো দেখাই শুনাই ইমান সুন্দৰ, চাই থাকিলে চাই থাকিব মন যায়, 20-22 বছৰ ল'ৰাটো, তাক ফাঁচি দিব আৰু ভাই কালি ৰজাই। এই কথাটো যেতিয়া চবেই শুনি চব মানুহ আহি আছে, ল'ৰাটো চাবা আহি আছে আৰু, হয়নে? অহাৰ লগে লগে দেখিছে ওচৰতে আহি এজনী বৰ ধুনীয়া সুন্দৰী ছোৱালী, গাভৰু ছোৱালীয়ে মানে একে নিয়মে তাক চাই আছে, সেই মানুহে চাই আছে। তেতিয়া এই ল'ৰাটোৱে কৈছে, এই ছোৱালী তুমি মোৰলৈ বিয়া সোমাবা। তুমি যদি মোৰলৈ বিয়া সোমোৱা তেনেহ'লে মোৰ মানে ভাই ককাই পিতৃ মাতৃ বতি বংশ কোনো নাই, মোৰ গোটেইখিনি খাই সম্পত্তি ধন টকা পইচা তোমাৰ নামত লিখি দি যাম। তেতিয়া লগে লগে এই ৰাইজসকলে বাকীসকলে কৈছে, এই ল'ৰা ৰ'বাচোন, তোমাক কালি ৰাতিপুৱালৈ ৰজাই ফাঁচি দিব, তুমি এতিয়া বিয়া কৰি কি কৰিবা? তেতিয়া ল'ৰাটোৱে কৈছে, মই জানো আমাক তিনিটা কামৰ কাৰণে আমাক পঠাই দিছে ঈশ্বৰে। জন্ম, বিবাহ, মৃত্যু। জন্ম মোৰ এটা হ'ল, আৰু কালিলৈ ৰজাই ফাঁচি দিব দুটা হ'ব, কিন্তু মৃত্যু সময় দুটা হ'ল, বিবাহটো ৰৈ গ'ল। মই জানিলোঁ মোৰ আত্মাই কোনোদিনে গতি নাপাম, হয়নে? গতিকে এই সময়ত মই মৃত্যু হ'লেও তোমাৰ নিচিনা ইমান সুন্দৰী ছোৱালী এজনী যদি বিয়া কৰি থৈ যাওঁ, মোৰ আত্মাই সদায় শান্তি পাই থাকিব। ধুনীয়া ছোৱালীজনী বিয়া কৰি থৈ আহিলোঁ। এই কথাখিনি কোৱাৰ লগে লগে মানে এজন ৰজা ওলাইছে আহি। ৰজাই আহি গোটেইখিনি কথা বুজি পাই ল'ৰাটোক ছোৱালীজনী কৈছে, এই ছোৱালী বিয়া সোমাবা। তেতিয়া ছোৱালীজনীয়ে কৈছে, ইমান সুন্দৰ ল'ৰাটো চাই থাকিলে চাই থাকিব মন যায়, এনেকুৱা সুন্দৰ ল'ৰা এটালৈ বিয়া সোমালেও আত্মাই বৰ শান্তি পাম, মই বিয়া সোমামে। বাছ সমাজ বিদ্যমানে তেওঁলোকক দুয়োকে বিয়া পাতি দি এই ল'ৰাটোৰ ধন সম্পত্তি সকলো তেওঁক অৰ্পণ কৰি দি সকলো গধূলিপৰত ঘৰা-ঘৰি গুচি গ'ল। পাছদিনা ৰাতিপুৱা হোৱাৰ লগে লগে হাজাৰ বিজাৰ মানুহ চাপা আগত ৰজাই ল'ৰাটোক ফাঁচি দিছে। আৰু তেতিয়া ছোৱালীজনীয়ে দগৰি কান্দিছে, কালি সকলোৱে লগ লাগি বিয়া পাতি দি মোক সিন্দুৰ পিন্ধাই দিলে, ইমান ধুনীয়া, মই আইনাখন চাই মই নিজকে কিমান ভাল পাই আছিলোঁ সেন্দুৰৰ ফুটকেইটা দেখি, হয়নে? এতিয়া সেন্দুৰৰ ফুটটো আজি মই মুচিব লাগিব। এতিয়া মোৰ ভাগ্যত কি হ'ল? আৰু নাৰীৰ অমূল্য সম্পদ কি? সেন্দুৰ। হয়, শাস্ত্ৰ ভাগৱতে কৈছে, মই আকৌ এইখিনিতে অকণমান আগুৱাই দিছোঁ। আমাৰ বোৱাৰীসকল প্ৰায় জেগাত অসমত এতিয়া পাই ফুৰিছোঁ, ধুনীয়া ধুনীয়া সুন্দৰী সুন্দৰী বোৱাৰীবিলাকে কোনোবাই খৰিকাই দিলে সৈতে অকণমান ফুট এটি লয়, হয়নে? আৰু তাৰে কিছুমান বোৱাৰী অসমত মই পাই ফুৰিছোঁ, কিনা ফুট এডাল এডাল লৈ আছে, নাপায়, নল'ব এইবিলাক। সেন্দুৰ শব্দটো কি? তাৰ গাত 100টা গুণ আছে, তাৰ সেইকাৰণে সেন্দুৰ। মই এসোপা বাৰু কৈ নাথাকোঁ, দেৰি হ'ব, হয়নে? সেন্দুৰৰ ফুটটো অকণমান ডাঙৰকৈ ল'ব, তেহে মানুহগৰাকীক দেখাই শুনাই ধুনীয়া চাজে, হয়নে বাৰু? কিছুমানে খৰিকাই দিলে সৈতে অকণমান এটি ল'ব, চিনি পোৱা নাপাব। মই বহুতকে কওঁ, কিন্তু কালি এগৰাকী ভাগৱতৰ পৰা উঠিয়ে কৈছোঁ, আইজনী তুমি ফুটটো ডাঙৰকৈ ল'বা, অকণমান বেয়া নাপায় নহয়।
সেন্দুৰৰ ফুটটো এই সেন্দুৰৰ ফুটটো কি বুলি ল'ব লাগে জানেনে বোৱাৰীসকলে কৃষ্ণ নাম এই ফুটটো লোৱাৰ লগে 3 বাৰ স্মৰণ কৰিব অন্তৰতে কৃষ্ণ 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 চিঞৰি ক'ব নালাগে মনে মনে ক'ব আকৌ এইটো টানি দিব টানি দিয়াৰ লগে কি ক'ব লাগে মোৰ স্বামী দীৰ্ঘজীৱী হওক চিঞৰি ক'ব নালাগে গোপনে কওক তেনেহ'লে সেইসকলৰ স্বামী অকালতে কেতিয়াও নুকায় সেই পত্নী অকালতে বিধৱা নহয় এইবোৰ গুণ আছে কিছুমান আৰু গুণ আছে গতিকে নাৰী অমূল্য সম্পদ সিন্ধু 2 নম্বৰ নাৰী অমূল্য সম্পদ কি চুলি কোচা চুলি যদি আইসকলৰ চুলি 3 ডাল যদি কেঁচিয়ে কাটে 30 দিন পৰাচিত লাগে এতিয়া এজনী বোৱাৰীয়ে এই চুলি খোপা কাটি থৈছে গোটেই কোচা কাটি থৈছে তেওঁ কিমান পাতকী হৈ পুৰুষৰ লগত আছে সেই পুৰুষটোৰ আয়ুস কমিব নে বাঢ়িব কওক বেয়া নাপাব কথাখিনি শুনোতে হয়নে হাই হাই ইমান ধুনীয়া বোলে অমূল্য সম্পদ চুলি কোচা থাকিলে কিমান ধুনীয়া দেখে আমি ডেকা কালত ল'ৰালি কালত কাৰোবাক কোনোবাই ছোৱালী চাব গ'লে 1 নম্বৰতে চুলি কোচা চায় হয়নে নহয় কওক চুলি কোচা কেনেকুৱা ছোৱালীজনী বোলে কঁকালত পৰা বা টিকাত পৰা বঢ়িয়া হয় বোলে গলৰ এইখিনিত থকা এই হে ছোৱালী নাচাবি বুলি কয় কিন্তু আজিকালি বঢ়িয়া চুলি খোপা কওক ভচা ভচি কাটি আছে হাই হাই দুখৰ বিষয় নাকাটিব নাপায় হয়নে এইখিনি আৰু বাৰু ঢেৰ কথা আছে এইপিনে মই নাযাওঁ গতিকে এই ল'ৰাটো যেতিয়া ফাঁচি দিয়াৰ লগে লগে কান্দি সকলোৱে বেঙনি লাগি সেই ছোৱালী গাভৰু ছোৱালীজনীও কান্দি কুটি সেন্দুৰৰ ফুট মুচি ঘৰা ঘূৰি গুচি গ'ল যোৱা কেইদিনমানৰ পাছত ছোৱালীজনী যে দেখাই শুনাই বৰ ভাল বেলেগ এটা ল'ৰাই লৈ গ'ল ল'ৰাটোৱে বেলেগ এটা ল'ৰাটোৱে লৈ যাওঁতে ল'ৰা এটা জন্ম হ'ল ল'ৰাটো জন্ম হোৱাৰ পাছত সি ধন ধান খাই বৈ আদায় কৰি মানে ল'ৰাটো পলাই গুচি গ'লগৈ ক'ৰবাত এতিয়া কেঁচুৱাটো আৰু মাকে এতিয়া উপায় নাই ভিক্ষা মাগি সদায় ভাত খাই ফুৰে গৈ 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 ভিক্ষা মাগি ভাত খাই ফুৰোঁতে ল'ৰা পোৱালিটো অলপমান ডাঙৰ হৈছে আৰু এদিন ৰাতিপুৱা ভিক্ষা মাগিব গৈ আছে এটা তিনিআলিত এসোপা মানুহে মানে আগুৰি চাই আছে মানুহ এটা মৰি আছে তেতিয়া যাই ছোৱালীজনীয়ে দেখে যে তেওঁক যে বিয়া কৰিছিলে ল'ৰাটোক সিয়ে মৰি আছে কিবা বেমাৰ হৈ মৰি আছে কোনোবাই মাৰি আছে নাজানে তেতিয়া দগৰীয়ে কান্দিছে আৰু তেতিয়া কৈছে মই বিয়া হ'লোঁ 2 বাৰ বিধৱা হ'লোঁ 3 বাৰ হয়নে প্ৰথম বিয়া হ'লোঁ ৰজাই মোৰ স্বামীক ফাঁচি দিলে অকণমান ক্ষমা কৰি পেলাই মোক দিয়া হয় মই স্বামী পালোঁ ৰজাই ক্ষমা নিদিলে হয় তাৰমানে ৰজা গাত দুখ নাই মোৰ ভাগ্যৰ দুখ গতিকে মোৰ কাৰণে তেওঁ মৰম নকৰিল দয়া নাহিল 2 নম্বৰত এটা আকৌ বিয়া সোমালোঁ তেওঁ ঔৰসে এটি ল'ৰা জন্ম হ'ল তেওঁ এৰি থৈ গুচি গ'ল এয়া বিধৱা হ'লোঁ আকৌ আজি এতিয়া দেখিছোঁ আহি তেওঁ মৃত্যু হৈ আছে গতিকে মৰা বিধৱা বিয়া সোমালোঁ 2 বাৰ বিধৱা হ'লোঁ 3 বাৰ এয়াইনো মোৰ কপাল নাই মোৰ ইমান ধুনীয়া ৰূপটো ভগৱন্তে দিয়া এই ৰূপটো কি আহিল হয় এতিয়া ভিগুৱাদী বাৰমুনিসকলে জ্যোতিষত লিখিছে নাৰীৰ ৰূপটো কাৰ কাৰণে কওক নাৰীসকলৰ ৰূপ স্বামীৰ কাৰণে যদি যাৰ স্বামীয়ে নাই তেওঁৰ ৰূপডালে কি কাম কৰিব কওক তেওঁৰ ৰূপটো কোনে বিশ্লেষণ কৰিব নিজৰ স্বামীয়েহে কৰিব গতিকে সেই সময়ত এজন ৰজা পালে আহি পাই পেলাই ক'লে হেৰা তোমালোকৰ দুখ দুৰ্গতিখিনি বুজি পালোঁ মই আমুকখন ৰাজ্যৰ ৰজা মোৰ ল'ৰা ছোৱালী পুত্ৰ পুত্ৰী নাই আজিৰ পৰা তোমালোকেই মোৰ পুত্ৰ পুত্ৰীয়া বোলা মোৰ ৰাজ্যলৈকে লৈ যাওঁ লৈ গ'ল সেইদিনাৰ পৰা তেওঁলোকৰ ভাল দিন এটা আহিল আৰু ৰজাই যেতিয়া পোহপাল দি লাহে লাহে যাওঁতে ল'ৰাটো 18 বছৰমান বয়স হ'ল ৰজাৰ নিচিনা ঘোঁৰা চলাই ফুৰিব পৰা হ'ল তেতিয়া এদিন ৰাজ দৰবাৰত প্ৰজাসকলক মাতি ৰজাই ক'লে মোৰতো আপোনালোকে জানে পুত্ৰ পুত্ৰী নাই হয় গতিকে এয়া মোৰ তুলনীয়া পুত্ৰ এয়া মোৰ তুলনীয়া পুত্ৰী গতিকে আজিয়েই মই এই ল'ৰাটোক ৰজা পাতিম তেতিয়া ৰজা পাতি সকলোৱে জয়ধ্বনি কৰিলে আৰু এইগৰাকী ৰাজমাতৃ হ'ল সত্যত থকাৰ কাৰণে তেওঁ আজি যাই ৰাজমাতৃ হ'ল তেতিয়া লগে লগে এই বুঢ়া ৰজা হুলস্থুল মানে হাত ফেল হৈ মৃত্যু হ'ল
মৃত্যু হোৱাৰ লগে লগে এই তুলনীয়া পুত্ৰ ৰজাই মানে গোটেই সৎ কাম কৰি গোটেইখিনি কাম শেষ কৰিলে। কৰি সদৌ শেষত জলপিণ্ড দান দিছে। দান দিয়াৰ লগে লগে এই যে ৰজাৰ আত্মা মৃতক আত্মাই মানে হাত মেলি দিছে, মোৰ তুলনীয়া পুত্ৰ মই যাক ৰজা পাতি থৈ আহিছোঁ সি জলপিণ্ড দান কৰিছে, মই পাম, এয়া জলপিণ্ডগৰাকী মই। আকৌ যিটোৱে বিয়া কৰোৱাৰ পাছত যে ল'ৰা এটি জন্ম হৈছিল তেওঁৰ আত্মাটোৱে হাত মেলি দিছে, এই গৰাকী মানুহ মই বিয়া কৰোৱাৰ পাছত এই ল'ৰাটো হৈছিল মোৰ পুত্ৰ, তেওঁ দিয়া জলপিণ্ডগৰাকী মই, হাত মেলি দিছে। আকৌ যে ৰজাই ফাঁচি দিয়া ল'ৰাটোৰ আত্মাটোৱে মানে হাত মেলি দিছে, এইগৰাকী মই বিয়া পাতি থৈ অহা পত্নী, গতিকে এই গৰ্ভত যোনেই সন্তান নিদক সেয়া মোৰে সন্তান, গতিকে জলপিণ্ডগৰাকী মই। তিনিওটা আত্মাই তিনিখন হাত মেলি দি মানে বিবাদ লাগিছে। ৰজাই কৈছে তোমালোকে গৰাকী নোহোৱা, মই জলপিণ্ডগৰাকী মই, কাৰণ মই এখন ৰাজ্যৰ ৰজা পাতি থৈ আহিছোঁ তুলনীয়া পুত্ৰ, গতিকে এই জলপিণ্ডগৰাকী মই হ'ম। আকৌ ইজনে কৈছে কি মই বিয়া কৰাৰ পাছত এইটো ল'ৰা হৈছে, সি নিজে হাতে জলপিণ্ড দান কৰি আছে, জলপিণ্ডগৰাকী মই। আৰু এই ল'ৰাটোৱে কৈছে এইৰা হাতত জিঞ্জিৰ লৈ বিধিমতে মই বিয়া পাতি থৈ আহিছোঁ এইজনী ছোৱালী, গতিকে পাছত যোনেই বিয়া নাপাতক মোৰ পত্নী, গতিকে ইয়াৰ জলপিণ্ডগৰাকী মই। তিনিটা আত্মাই মানে বাদানুবাদ লাগি আছে। সেই সময়ত দেৱঋষি নাৰদ ঢেঁকীটো লৈ আহিল। অহাৰ লগে লগে তিনিও, মই চমুতে থলোঁ বাৰু সিপিনে নাযাওঁ, তিনিও দেৱঋষি নাৰদৰ ওচৰত বিচাৰখন আগবঢ়াই দিলে। তেতিয়া নাৰদে বিচাৰ কৰি ক'লে যিজনে প্ৰথম ছোৱালীজনীক বিয়া পাতিলে বিধিমতে সমাজবিদ্ধ মানে তেওঁৰ পত্নী, তেওঁৰ গৰ্ভত যোনেই সন্তান নিদক কিন্তু সন্তানটো তেওঁৰহে, গতিকে জলপিণ্ডগৰাকী এওঁ, হয়নে? গতিকে এয়াই হ'ল সিদ্ধান্ত। গতিকে আমি এইকণ কথা বুজি লোৱাটো পৰম উপদেশমূলক বাণীত মই বহুতখিনি আগবঢ়ালোঁ। বাৰু যি হওক, ভাগৱত এতিয়া কিমান সময় ৰাখিবনো? এতিয়া চাওকচোন আপোনালোকে, নহয় আমাৰ কথা নাই, আপোনাৰসকলৰ সেৱকীৰ কথা, ৰাইজৰ ভকতৰ কথা, নহয়নে বাৰু? অঁ এতিয়া শেষ। নাই আধ্যা নপঢ়িলেও হ'ব, আপোনালোকে যদি পাতৰ মূৰত ৰাখোঁ বুলি কয়।